অসম দৰ্শন আঁচনিৰ অধীনত ঢেকিয়াজুলিৰ নগৰৰ ত্ৰিমূৰ্তি ভৱনত মঙলবাৰে চেক বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখ্য যে অসম দৰ্শন আঁচনিৰ অধীনত নামঘৰৰ লগতে মঠ মন্দিৰসমূহ নিৰ্মাণৰ বাবে উক্ত চেকসমূহ বিতৰণ কৰা হয়। কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহালে। অসম দৰ্শন আঁচনিৰ অধীনত মুঠ 123টা নিৰ্বাচিত সমিতিলৈ এই চেক প্ৰদান কৰা হয়। উক্ত কাৰ্যসূচীত মন্ত্ৰী অশোক সিংহালৰ লগতে ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত জ্যোতিভা বৰা, ঢেকিয়াজুলি ৰাজহ চক্ৰ নয়ন পাঠক, ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদক জন শইকীয়া, ঢেকিয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী সুস্মিতা দাস, উপ পৌৰনেত্ৰী তুলিকা শইকীয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে। প্ৰত্যেকটো সমষ্টিতে অসম আঁচনিৰ অন্তৰ্গত 3 লাখ টকাৰ অনুদান মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে আগবঢ়াই দিছে। মোৰ সমষ্টিত 126টা তেনেকুৱা আঁচনি আজি চেক বিতৰণ কৰি আমি শুভাৰম্ভ কৰিলোঁ। কিছু বাকী আছে, যাৱতীয় কাগজ আমি পোৱা নাছিলোঁ, পালে এইখিনিও কৰা যাব। আৰু মই ভাবোঁ যে উপাসনাস্থলী, স্কুল, নামঘৰ, সত্ৰ, হস্পিটেল, পথ পদূলি, দলং সব ভাল হৈ থাকিলে সমাজত মানুহৰ মনটো ভাল থাকে। আৰু সকলো দিশত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰি আছোঁ। ৰাইজেও সঁহাৰি দিছে, ৰাইজেও আশীৰ্বাদ দিছে। অসমৰ এই যাত্ৰা, আগুৱাই যোৱা যাত্ৰা, অসমৰ এই যাত্ৰা সপোন দেখা যাত্ৰা, অসমৰ এই যাত্ৰা স্বাৱলম্বী হোৱাৰ যাত্ৰা, অসমৰ এই যাত্ৰা আত্মনিৰ্ভৰ হোৱাৰ যাত্ৰা। ৰাইজে আশীৰ্বাদ কৰক। মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি এক স্বাৱলম্বী আৰু শক্তিশালী বিকশিত অসম গঢ়াৰ কাৰণে কাম কৰি আছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।